এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবৰ বাবে যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে তাৰ ফলত আজি সমাজখনে ভাৰতীয় জনতা পাৰ্টিক অতি বিশ্বাসেৰে আঁকোৱালি লৈছে আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক যিমান নিষ্ঠাৰে সেৱা আগবঢ়াইছে যোৱা 11 বছৰে এই কথাবিলাক মানুহে পাহৰি যোৱা নাই আৰু ডাবল ইঞ্জিন চৰকাৰৰ কথা যিটো আমি কওঁ দিল্লী আৰু দিছপুৰ দুইখন চৰকাৰে নিৰন্তৰভাৱে অসমৰ মানুহৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে বিভিন্ন আঁচনি ৰূপায়ণ কৰিলে তাৰ ফলত আজি শ্ৰমিক হওক দৰিদ্ৰ জনগণ হওক বা খেতিয়ক হওক বা যুৱক হওক বা মহিলা হওক সকলো শ্ৰেণী সমাজে আজি আগুৱাই আহিবলৈ সক্ষম হৈছে আৰু সন্মান সহকাৰে জীৱনৰ বাটত নিজক গঢ়ি তোলাৰ এটি সুবৰ্ণ সুযোগ লাভ কৰে আগন্তুক দিনত নিশ্চিতভাৱে এই প্ৰতিযোগিতাৰ পৃথিৱীত আমি কৰ্মসংস্কৃতি শক্তিশালী ৰূপত গঢ় দি পেলাই আমি স্বাৱলম্বী হ'ব লাগিব অসম সেল্ফ ৰিলায়েন্ট ষ্টেট হিচাপে নিজক গঢ় দিব লাগিব আৰু উন্নয়নৰ ক্ষেত্ৰত সৰ্বাতোতকৈ শক্তিশালী ৰূপত অসমৰ ৰাইজে ভাৰতবৰ্ষৰ বুকুত আত্মপ্ৰকাশ কৰিব লগা হ'লে তেনেধৰণে প্ৰতিগৰাকী ব্যক্তিৰ যিখিনি ব্যক্তিত্বত থকা যোগ্যতা দক্ষতা দৃঢ়তা একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতাক আমি উজ্জীৱিত কৰি তুলিব লাগিব এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবৰ বাবে যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে তাৰ ফলত আজি সমাজখনে ভাৰতীয় জনতা পাৰ্টিক অতি বিশ্বাসেৰে আঁকোৱালি লৈছে আৰু বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক যিমান নিষ্ঠাৰে সেৱা আগবঢ়াইছে যোৱা 11 বছৰে এই কথাবিলাক মানুহে পাহৰি যোৱা নাই আৰু ডাবল ইঞ্জিন চৰকাৰৰ কথা যিটো আমি কওঁ দিল্লী আৰু দিছপুৰ দুইখন চৰকাৰে নিৰন্তৰভাৱে অসমৰ মানুহৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে বিভিন্ন আঁচনি ৰূপায়ণ কৰিলে তাৰ ফলত আজি শ্ৰমিক হওক দৰিদ্ৰ জনগণ হওক বা খেতিয়ক হওক বা যুৱক হওক বা মহিলা হওক সকলো শ্ৰেণী সমাজে আজি আগুৱাই আহিবলৈ সক্ষম হৈছে আৰু সন্মান সহকাৰে জীৱনৰ বাটত নিজক গঢ়ি তোলাৰ এটি সুবৰ্ণ সুযোগ লাভ কৰে আগন্তুক দিনত নিশ্চিতভাৱে এই প্ৰতিযোগিতাৰ পৃথিৱীত আমি কৰ্মসংস্কৃতি শক্তিশালী ৰূপত গঢ় দি পেলাই আমি স্বাৱলম্বী হ'ব লাগিব অসম সেল্ফ ৰিলায়েন্ট ষ্টেট হিচাপে নিজক গঢ় দিব লাগিব আৰু উন্নয়নৰ ক্ষেত্ৰত সৰ্বাতোতকৈ শক্তিশালী ৰূপত অসমৰ ৰাইজে ভাৰতবৰ্ষৰ বুকুত আত্মপ্ৰকাশ কৰিব লগা হ'লে তেনেধৰণে প্ৰতিগৰাকী ব্যক্তিৰ যিখিনি ব্যক্তিত্বত থকা যোগ্যতা দক্ষতা দৃঢ়তা একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ মানসিকতাক আমি উজ্জীৱিত কৰি তুলিব লাগিব